বাগান শান্তিপুৰ ৰাইজগড়ৰ এই ৰাইজগড়ৰটো আমাৰ বৰদুৱাৰ বাগান ২ নং বৰদুৱাৰ বাগান ৰাজহ গাঁৱত প্ৰতিষ্ঠা হোৱাৰ আৰু এটা দীঘলীয়া পৰিক্ৰমা আছে। এই পৰিক্ৰমাটোক আমি হাত ধৰি ক'বলৈ গ'লে 1961 পৰা 62 চনৰ ভিতৰত আমাৰ যি ব্ৰহ্মপুত্ৰৰ মাজৰ শিঙিমাৰী অঞ্চল আছিল, সেই শিঙিমাৰী অঞ্চলত আমাৰ গাঁওখন বসতি কৰি থকা ঠাই তাত বানত জাহ যায় আৰু গৰাখহনীয়া কবলত পৰি সম্পূৰ্ণ ভেটি মাটি শেষ হৈ যায়। যোৱাৰ পিছত মানুহখিনিক অস্থায়ীভাৱে থাকিবলৈ দিছিল চুলিকাটা গাঁৱত। ৬২ পৰা ৭৪ চনলৈকে মানুহখিনিয়ে শিঙিমাৰীত পৰা চুলিকাটাত আহি বসবাস কৰি থাকিলে। চুলিকাটাত বসবাস কৰি থকাৰ সময়ছোৱাতে তাত আকৌ ৭৪ৰ বানে মানুহখিনিক আকৌ ভীতিগ্ৰস্ত কৰি তাৰ পৰা মানে পলাই পতন দিবৰ কাৰণে বাধ্য কৰালে বানে আৰু গৰাখহনীয়াই। তাৰ পৰা মানুহখিনি আহি যিহকে তিহকে থাকি আপোনাৰ অত আশ্ৰয়স্থল তত মথাউৰি এনেদৰে থাকি মানুহখিনি 19৭৪ চনৰ সেই সময়ৰ অসম চৰকাৰৰ মন্ত্ৰী হৰেন্দ্ৰনাথ তালুকদাৰৰ দেৱৰ তৎপৰতাত বৰদুৱাৰ বাগানৰ যি বৰদুৱাৰ টি এণ্ড টিম্বাৰ কোম্পানীৰ অধীনত থকা ভূমিত সেই সময়ত চৰকাৰীভাৱে অধিগ্ৰহণ কৰি এই গাঁওখন প্ৰতিষ্ঠাত তেখেতসকল উঠি পৰি লাগিছিল আৰু তেখেতসকলৰ পৌৰহত্যত এই গাঁওখন স্থাপন হৈছিল 19৭৪ চনৰ 17 ফেব্ৰুৱাৰী তাৰিখে। সেই 17 ফেব্ৰুৱাৰী তাৰিখৰ পৰা 2025 বৰ্ষৰ 17 ফেব্ৰুৱাৰী তাৰিখলৈকে সুদীৰ্ঘ 50টি বৰ্ষ আমি অতিক্ৰম কৰিব পাৰিলোঁ। আৰু এই গৌৰৱোজ্জ্বল 50টি বৰ্ষ অতিক্ৰম কৰাৰ সুখ আৰু আনন্দত আমাৰ গাঁওখনৰ পৰা বিবাহ সূত্ৰে বা আমাৰ গাঁওখনৰ পৰা যিকোনো কৰ্মসূত্ৰে গাঁৱৰ বাহিৰত বসবাস কৰি থকা প্ৰতিগৰাকী পৰিয়াল, প্ৰতিগৰাকী ব্যক্তি, প্ৰতিগৰাকী অঞ্চলস্থ শুভাকাংক্ষীৰ আমি সহায় সাহায্যত আলাপ আলোচনাৰ মাধ্যমেৰে আজিৰ এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সোণালী জয়ন্তী উদযাপন কৰিবলৈ মানস কৰিছোঁ। এইখিনি আমি এই ক্ষেত্ৰত ক'ব লাগিব যে আমি 19৭৪ চনৰ পৰা এই সুদীৰ্ঘ 50 বছৰ যিসকল ব্যক্তি এই গাঁওখন ঠন ধৰি উঠাত বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা অৱদান আছিল, যিসকলৰ এই মহিমাৰে আমাক মহিমামণ্ডিত কৰি থৈ গৈছে, তেখেতসকলৰ পবিত্ৰ আত্মাৰ শান্তিৰ কাৰণে আমি সোণালী জয়ন্তী উদযাপন সমিতিয়ে এটি স্মৃতিচাৰণ প্ৰেক্ষাগৃহ ৰাখিছোঁ, য'ত তেখেতসকলৰ ঘৰত পৰিয়ালসমূহে সঞ্চয় কৰি ৰখা ফটো আমি আমাৰ এই প্ৰেক্ষাগৃহত আনিছোঁ। আনি সমূহ ৰাইজৰ আগত আমি দেখুওৱাৰ ব্যৱস্থা কৰিছোঁ আৰু প্ৰত্যেকে এবাৰ হ'লেও পুলকিত হৈছে, এবাৰ হ'লেও সেই ফটোবিলাক দেখি আৱেগিক হৈছে, আলাপ আলোচনা হৈছে সেই মানুহবিলাকৰ বিষয়ত। আমি সেইটোৱে বিচাৰিছিলোঁ যে মানুহজনৰ ফটোখন দেখক আৰু মানুহজনৰ কৰ্মৰাজিৰ ওপৰত এবাৰ আলোকপাত হওক, আৰু সেই ক্ষেত্ৰত আমি সফল হোৱা বুলি অনুমান কৰিছোঁ। ৰাতিপুৱাৰ পৰা মানুহখিনিয়ে যি ধৰণে সেই ফটো সংলগ্ন ঠাইবিলাকত পুষ্পাঞ্জলি দিছে বা তেখেতসকলে ধূপ চাকি জ্বলাইছে, এটা ভাল সুন্দৰ পৰিৱেশ ঠন ধৰি উঠিছে বুলি আশা কৰিছোঁ। আমি এই সোণালী জয়ন্তী উদযাপনৰ লগত যি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী, তাৰ অন্যতম এটি কাৰ্যসূচী আছিলে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা।
সাংস্কৃতিক শোভাযাত্ৰাত আমি আমাৰ শান্তিপুৰ গাঁওখনে এই অঞ্চলস্থ যিখিনি মানুহ বা বিভিন্ন জাতি জনজাতিৰ লগত একত্ৰিত হৈ আমি বসবাস কৰি আছো, এই একত্ৰিত হৈ বসবাস কৰি থকা বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিসমূহ তুলি ধৰিবলৈ মাত্ৰ আভাস এটাহে যেন আমি কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেইখিনি আমি কৰিছোঁ। লগতে আমাৰ দক্ষিণ কামৰূপৰ পৰা হেৰাই যাবলৈ ধৰা ঝেজেৰা নৃত্য, যিটো অতি পুৰণি কালত খুব জনপ্ৰিয় আছিল, আনন্দ উপভোগৰ কাৰণে বা মানুহে যেতিয়া অলপ মনৰ আনন্দত ফূৰ্তি কৰি পেলাই ঝেজেৰা নৃত্য কৰি পেলাই আনন্দৰে আত্মহাৰা হৈছিল, সেই পৰিৱেশ বৰ্তমান গাঁওবিলাকত আমাৰ নোহোৱা হৈ গৈছে। সেই হেতুকে আমি আশা কৰিছোঁ সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে ঝেজেৰা আমি ৰাইজৰ মাজলৈকে উলিয়াই আনিছোঁ, মহো আমি ৰাইজৰ মাজলৈকে উলিয়াই আনিবলৈ চেষ্টা কৰিছোঁ। ঠিক তেনেদৰে আমি বিভিন্ন ধৰণৰ জাতি জনজাতিৰ কৃষ্টি সংস্কৃতিসমূহ উপস্থাপন কৰিবলৈ কণমানি চেষ্টা কৰিছোঁ সাংস্কৃতিক শোভাযাত্ৰাৰ যোগেদি। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।